নমস্কাৰ। আমি ফাৰ্ষ্ট পাৰ্টত আমি বীজগণিতীয় ৰাশিৰ বিষয়ে পাইছিলোঁ আৰু তাত প্ৰাথমিক যিখিনি জ্ঞান আমি সেইখিনি তোমালোকক দিব চেষ্টা কৰিছিলোঁ। তো এতিয়া আমি আজি লৈছোঁ যোগ কৰা, ৰাশিবিলাকৰ যোগ কেনেকে কৰে। এতিয়া প্ৰথমটো চোৱাচোন তোমালোকে কি আছে ইয়াত 2a এইকেইটা যোগ কৰা তুমি কমাৰ বিলাকৰ ঠাইত প্লাছ চিন দি দিয়া 2a 3a আৰু 5a ইহঁতৰ চলক বিলাক গোটেইকেইটাতে এ আছে, গতিকে বহুত বেছি টান নাই। তো সংখ্যা গুণি গুণি আছে 2 3 5 না, হলৰ ভিতৰত লিখাচোন 2 + 3 + 5 গোটেইকেইটাতে এ আছে। তো এইটো বাহিৰত লিখি লম, কাৰণ হলটো উঠি গেলি গোটেইকেইটা পূৰণ হৈ যাব, মানে 2 × a 3a 5a, গতিকে এইটো আমি বাহিৰত লিখিলো যিহেতু গোটেইকেইটাতে একে আছে। তো যোগ কৰা কিমান হ'ব 3 2 5 5 5 10 কিমান হ'ল 10a হ'ল, কিমান হ'ল 10a হ'ল। গতিকে এইটো আমি যোগ কৰিলো হয়নে। এতিয়া আমি চোৱা ইয়াত দুটা ৰাশি আছে, চলক দুটা আছে x আৰু y, দুটা চলক থকা যায় আমি যোগে কৰিম। তো এইটোৰ নিচিনাকে কমাত জাগাত তুমি কি কৰিবা যোগ দিবা 6x + y + 4y - 2y। এতিয়া তুমি y নহয়, সৰি হা, এইটো x হ'ব লাগে। তো মই x কৰি দিলো 6x আৰু 4x চোৱাচোন চলক বিলাক চোৱা। এতিয়া চলক কোনবিলাক আছে x আৰু y দুটা চলক আছে ইয়াতে হয়নে। তো চলক একে একে চলক ক'ত ক'ত আছে চোৱা, ইয়াতে মাজত প্লাছ চিনডাল দিলো মই, এইটো আৰু এইটো একে একে চলক, একে একে চলক খিনি এটা চাইডে আনা 6x + 4x এটা চাইডে আনলো, আনি পেলাই আমি এইবিলাক y চলক এটা চাইডে নিম, কি আছে +y - 2y। মই আগতে কৈছিলো সংখ্যাখিনি তুমি সেইটোৰ নিচিনাকে এটা চাইডে আনা 6 + 4 আৰু দুটাতে x x আছে, এটা x লিখিম বাহিৰত লিখিম হা, দুটাত থকা কাৰণে। এতিয়া y মই আগতে কৈছিলো ফাৰ্ষ্ট পাৰ্টত যে x বা y যদি অকলে থাকে তেতিয়াহ'লে 1 থাকে লগত, তো কি হ'ব 1 - 2y। 4 আৰু 6 যোগ কৰি দিয়া 6 4 10 10 x আছে x দিয়া প্লাস 2 ৰ পৰাই কি কৰিবা 1 ৰ পৰাই -2 বিয়োগ কৰিব লাগে। এতিয়া চোৱা -2 ৰ পৰাই 1 1 প্লাছত আছে -2 আছে এটাকে। এতিয়া 2 -2 ৰ পৰাই যদি আমি ইয়াক যদি বিয়োগ হ'ব একচুয়ালি কি হ'ব, তুমি যদি চোৱা মানে 2 টকা বাকি আছে, 1 টকা তোমাৰ হাতত আছে, দি দিলে 1 টকাটো কিমান টকা বাকি থাকিব 1 টকা থাকিব, মাইনাস কি হ'ব 1 y লিখব পাৰো হয়নে। এতিয়া কথাটো হ'ল কি প্লাসে মাইনাসে সদায় কি হয় মাইনাস হয়, প্লাসে মাইনাসে মাইনাস হয়। তো সেইকাৰণে তুমি কি লিখবা 10x - y লিখবা, 1 টো নিদিলেও হ'ব কাৰণ মই এইটো চিনি পোৱাৰ কাৰণে দিছো, ইয়াতে y থাকা বুলি আমি গম পাম। তো প্লাসে মাইনাসে মাইনাস হল, এতে y দিলো, এইটো শেষ। তো প্লাস চিন দিছিলো আৰু x বিলাক এটা সেট কৰিছিলো, y বিলাক এটা সেট কৰিছিলো, তো যোগ কৰিছো মই 6 আৰু 4 10 হল, x আছে x দিলো আৰু দুটাৰ পৰা এটা গ'ল -1 গ'ল, y টো লগত দি দিলো, প্লাসে মাইনাসে মাইনাস। এবার আকৌ চোৱা এবার তিনিটা আছে হা, তো তিনিটা ঢকাখিনি তোমালোকে চাই ল'বা। অঙ্কটো মই পাতি ললো। ইয়াত 3x - 2y
এই কমা বিলাকৰ জায়গাত সেম কন্ডিশন তুমি প্লাস দিয়া হয়নে সময় বিলাক একো কৰা নাই কমা বিলাকৰ জায়গাত প্লাস দিছো এটোৰ জায়গাত প্লাস এটোৰ জায়গাত প্লাস এটা x খিনি এটা সাইডে আনাচোন 3x আৰু কোন আছে এটো এটা আৰু এটা হয় না এটো এটা হয় না আৰু আছে নেকি নাই না তো 3x মাইনাস আছে আগত মাইনাস 3x দিটো দেই মাইনাস 2y লেখা প্লাস 2y y খিনি লিখছি এবার z চোৱা মাইনাস 3z প্লাস 3z তাৰপিছত তুমি সংখ্যাখিনি এটা সাইডে আনা 3 মাইনাস 3 x এটা লগত যেহেতু একে একে আছে সেম কন্ডিশনত দি দিছো এটো এতে প্লাস দিম দেই দিলে আকৌ হোল মাইনাস 2 প্লাস 2 y দিয়া এটো প্লাস দিয়া দি পেলাই আকৌ এইখিনি মাইনাস 3 প্লাস 3 দিয়া 0 3 এর পাই 3 গল 0 0x প্লাস এটো 0y হবো এটো 0z হবে না 3 এর পাই 3 2 এর পাই 2 3 এর পাই 3 এনেকে বিয়োগ গুছি গল তো 0 হলে তো আৰু x শূন্য কিন্তু শূন্য হয় ঠিক তেনেকে y z এরও একে হয় তো কি হবো 0 হবো आंसर একেটা যোগ কৰিলে কি পাম আমি 0 পাম ঠিক তেনেকুৱাকে ইয়াতো এইটো তোমালোকে নিজে চেষ্টা কৰিবা ইয়াতো প্লাস দিব লাগিব দি পেলাই এইখিনি এটা সাইড বি খিনি এটা সাইড সি খিনি এটা সাইড এইটো তোমালোকে পাৰিলে হোমৱৰ্ক কৰিবা কৰি পেলাই নিজৰ টিচাৰক দেখুৱাবা আৰু যদি সম্ভৱ হয় তলত স্ক্রিনশট মাৰি দি দিবা কমেন্টত তো প্লাসৰ এইখিনি আছিল আমি প্লাসৰ অঙ্ক তিনিটা সৰলৰ পৰাই একেবাৰে টানলৈকে তিনিটা পদ্ধতিতে কৰিছিলো গতিকে নেক্সট টাইম আমি মাইনাসৰ খিনি চাম মাইনাসৰ নিয়মটো কেনেকুৱা হয় পাৰ্ট 3 তো ধন্যবাদ নমস্কাৰ